সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৰলনি আঞ্চলিক সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি আজি আমাৰ শংকৰদেৱ শিশু নিকেতনৰ বৃদ্ধ পেঞ্চনাৰ ভৱনত দিনটোজোৰা কাৰ্যসূচী আমাৰ অনুষ্ঠিত হৈছে। ইয়াতে আমাৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ আৰু আমাৰ ইয়াৰ পিছতে আছে শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে ধেমাজি জিলাৰ বিভিন্ন স্থানৰ পৰা অহা সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিব। এই সাংস্কৃতিক কাৰ্যসূচীৰ পাছতে শোভাযাত্ৰা কাৰ্যসূচীৰ পিছতে আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে তথা নেতাই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতাই অংশগ্ৰহণ কৰিব। ইতিমধ্যে তেখেতসকল আহি আছেহি। তাৰপিছতে আমাৰ মুকলি সভাৰ মাজে মাজে আমাৰ কোচ ৰাজবংশীয় জাতীয় কৃষ্টি বিভিন্ন সাংস্কৃতিক দলসমূহে পৰিৱেশন কৰিব। তাৰ উপৰিও সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে ইয়াতে। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ উৎপল শব্দ অৰ্থাৎ উৎপল চুতীয়াই অংশগ্ৰহণ কৰিব। লগত আছে সহ গায়িকা। আমি এই গোটেই দিনটোজোৰা যি কাৰ্যসূচী আছে কাৰ্যসূচী সফলভাৱে সমাপন হ'ব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে বিভিন্ন স্থানৰ পৰা আমাৰ আঞ্চলিক সমিতিসমূহৰ পৰা জিলা সমিতিসমূহৰ পৰা আমাৰ জ্ঞাতি ভাইসকল আহিছে, কৃষ্টি দলসমূহ আহিছে। আমি সকলোকে অনুৰোধ জনাইছোঁ শান্তি শৃংখলা অটুট ৰাখি আমাৰ এই যাতে কাৰ্যসূচীটো সামৰণি পৰে তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। তাতে আমাৰ এটা অকণমান খেলিমেলি এটা হ'ল, যিহেতু আজি আমাৰ অসম চৰকাৰৰ চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ পৰীক্ষা হৈছে আমাৰ নিচেই ওচৰতে থকা বৰলনি কেন্দ্ৰীয় মহাবিদ্যালয়ত। সেইকাৰণে আমি কিছু আমাৰ কাৰ্যসূচীবিলাক অলপ পলম হৈছে সেয়াকে কৈছোঁ। লগতে মই সকলো সাংবাদিক বন্ধুলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।